তোমালোকৰ ক্লাছ 7ৰ অনুশীলনী 6Bৰ প্ৰশ্নকেইটা কৰিম আৰু গোটেই অনুশীলনীয়ে কৰি দিম। অলপ লম্বা হ'ব ভিডিঅ'টো আৰু সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিবা ভিডিঅ'বোৰ, কাৰণ তোমালোকে যদি নোচোৱা ভিডিঅ' দিবলৈ মন নাযায়। গতিকে ভিডিঅ' চালেহে ভিডিঅ' দিবলৈ মন যাব, সেইটো মনত ৰাখিবা। তোমালোকৰ লাভ হ'ব, মোৰতো একো লাভ নহয়। তোমালোকে ছাবস্ক্ৰাইব কৰিলেও মোৰ একো লাভ নহয়, আনছাবস্ক্ৰাইব কৰিলেও মোৰ একো লছ নহয়, কাৰণ মইতো একো নাপাওঁ। তো গতিকে ভিডিঅ'কেইটাকে সম্পূৰ্ণকৈ চাবা, তেতিয়া আৰু ভিডিঅ' দিবলৈ মন যাব। তো 1 নম্বৰ প্ৰশ্নটো চোৱা। ABC ত্ৰিভুজৰ কোণ A সমান 43 ডিগ্ৰী, B = 59 ডিগ্ৰী, C = কিমান? তো তোমালোকে সকলোৱে জানা এটা ত্ৰিভুজৰ গোটেইকেইটা কোণৰ যোগফল হয় 180 ডিগ্ৰী। তো দুটা কোণৰ মান দিয়া আছে, তো 3 নম্বৰ কোণটো আমি উলিয়াব পাৰিম, হয় নহয়? তো এইটো চোৱা, দিয়া আছে A = 43 ডিগ্ৰী, B = 59 ডিগ্ৰী। তাৰপিছত আমি কি জানো, কোণ A, কোণ B প্লাছ কোণ C, মানে ত্ৰিভুজ যিটো দিয়া আছে ন, তাৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী, এইটো আমি জানো, লিখি ল'লোঁ। তাৰপৰা এৰ মান কিমান দিয়া আছে 43, বিৰ মান কিমান দিয়া আছে 59, তাৰ চিৰ মানটো আমি নাজানো, গতিকে সেইটো ৰাখি থৈ দিছোঁ। তাৰপিছত এই দুটা যোগ কৰা, যোগ কৰিলে এনচাৰ আহিব 102, 9 × 3 = 12, 2 = 4, 5 9, 9 × 10, 102 আৰু প্লাছ 6 প্লাছ C = 180। তো 102টো সিফালে লৈ যাওঁ, 180 পৰা 102 বিয়োগ কৰিলে কিমান বাকী থাকিব 78 ডিগ্ৰী। তাৰমানে চিটো তোমালোকৰ কিমান আহিব 78 ডিগ্ৰী। তাৰপিছত 2 নম্বৰটো চোৱা। কোণ ABC ত্ৰিভুজৰ কোণ A সমান সমকোণ, এটা সূক্ষ্ম কোণ কোণ B সমান 46 ডিগ্ৰী, বাকী সূক্ষ্ম কোণটো কিমান হ'ব? তাৰমানে এটা ত্ৰিভুজ আছে, তাৰ এটা কোণ হ'ল সমকোণ, সমকোণ মানে কিমান 90 ডিগ্ৰী, আৰু এটা কোণ কিমান দিছে 46 ডিগ্ৰী, সেইটোতো লিখিয়ে দিছে। 3 নম্বৰ কোণটো উলিয়াব লাগে, আৰু কি হ'ব লাগিব, সূক্ষ্ম কোণ হ'ব লাগিব 3 নম্বৰ কোণটো, সেইটো মনত ৰাখিবা। আৰু তোমালোকে যদি ত্ৰিভুজৰ ধৰ্মখিনি আগত পঢ়িছা গমেই পাবা, এটা কোণ যদি সমকোণ থাকে তেতিয়াহ'লে বাকী যি দুটা কোণ হ'ব সেই কোণ দুটা তোমালোকৰ সূক্ষ্ম কোণেই হ'ব, মানে সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীত থাকি সৰু আহিব লাগিব। তো ইয়াত এতিয়া কি লিখিছোঁ, দিয়া আছে A সমান কিমান, A সমান দিয়া আছে 90 ডিগ্ৰী, B সমান দিয়া আছে 46 ডিগ্ৰী। A সমান 90 ডিগ্ৰী কিয় পালোঁ, কাৰণ A সমান সমকোণ বুলি কৈছিল, আৰু সমকোণ মানে আমি কিমান ডিগ্ৰী জানো 90 ডিগ্ৰী। গতিকে A পালোঁ, B পালোঁ, Cটো উলিয়াব লাগে 1 নম্বৰটো নিচিনাকৈ। তো আমি কি জানো A + B + C = 180 ডিগ্ৰী। তাৰপৰা এৰ মান দিয়া আছে 90, বিৰ মান দিয়া আছে 46, প্লাছ কি হ'ব কোণ C, কাৰণ সেইটো আমি নাজানো, সমান 180 ডিগ্ৰী। তো A আৰু B যোগ কৰা কিমান আহিব 136, তো 136 ডিগ্ৰী প্লাছ কোণ C = 180। তো C = কি হ'ব 180 - 136 = 44, কাৰণ 136টো বাওঁফালে কি হৈ আছে প্লাছ হৈ আছে, সোঁফালে আহিলে কি হ'ব মাইনাছ হ'ব। তো 180 ডিগ্ৰী - 136 ডিগ্ৰী = 44 হৈছে। তো চিটো আহিল 44, আৰু 44টো কি হয় 90 ডিগ্ৰী থাকি সৰু, তাৰমানে সূক্ষ্ম কোণ হয়। তো এনচাৰ মতে কুৱেশ্যনৰ মতে এনচাৰ ওলাইছে। তাৰপিছত 3 নম্বৰটো চোৱা। যদি ABC ত্ৰিভুজৰ কোণ A সমান কোণ B যোগ কোণ C হয়, দেখুওৱা যে ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ। মানে যদি এটা ত্ৰিভুজৰ A কোণটো এই দুটা কোণৰ যোগফলৰ সমান হয়, তেতিয়া দেখাব লাগে যে ত্ৰিভুজটো কি হ'ব বুলি দেখাবলৈ এটা সমকোণ হ'ব লাগে। তো সমকোণ ত্ৰিভুজ কাক কয় সেইটো তোমালোকে জানিব লাগিব। তিনিটা কোণৰ ভিতৰত যদি যিকোনো এটাৰ কোণৰ মান 90 ডিগ্ৰী হয়, তেতিয়াহ'লে তাক আমি কি ক'ব পাৰোঁ, সমকোণ বুলি ক'ব পাৰোঁ। তো সেইটোকে আমি প্ৰুফ কৰিম। তো চোৱা কি বুলি লিখিছোঁ, ধৰোঁ কোণ A = x। তো এইটো ধৰি লৈছোঁ, যিকোনো ধৰি ল'ব পাৰা। এইটো x কিয় ধৰিছোঁ, এইটো যে দিয়া আছে ন, সেইবাবে এইটো x ধৰি লৈছোঁ। তাৰমানে আমাৰ উলিয়াবৰ কাৰণে, বস্তুটো প্ৰমাণ কৰিবৰ কাৰণে x ধৰি লৈছোঁ, হৈছে। তাত আৰু বেলেগ একো কাৰণ নাই, জাষ্ট x ধৰি লৈছোঁ যাতে আমি বস্তুটো উলিয়াব পাৰোঁ। তো যেতিয়া আমি এটো কি ধৰিলোঁ, x ধৰিলোঁ, আৰু লগতে আমাক দিয়া আছে, এইটো কিতাপত প্ৰশ্নটোতে দিয়া আছে, কোণ A সমান কোণ B যোগ কোণ C হ'ল। লগতে আমি কি জানো যে গোটেইকেইটা কোণৰ যোগফল, অৰ্থাৎ কোণ A কোণ B প্লাছ কোণ C = 180 ডিগ্ৰী। এইটোতো জানে এটা ত্ৰিভুজৰ গোটেইকেইটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয়। এতিয়া এইটো তোমালোকে ইয়াত যে আছে এইটো এইফালে লৈ আহা, এইফালে লৈ অহাৰ লগত কি হৈ গ'ল 180 ডিগ্ৰী মাইনাছ A হৈ 180 ডিগ্ৰী মাইনাছ A হৈ গ'ল, আৰু ইফালে কি থাকিল তোমালোকৰ B + C, অৰ্থাৎ B + C সমান 180 ডিগ্ৰী মাইনাছ A হ'ল। এতিয়া ইয়াত যদি চোৱা তোমালোকে B + C টো তোমালোকে কি পাইছা, A পাইছা, হয় নহয়? তো আমি B + C ঠাইত কি বহালো A। তো এতিয়া আমাৰ লাইনটো কি হৈ যাব, A সমান 180 ডিগ্ৰী মাইনাছ A, আৰু A মানে ওপৰত আমি কি ধৰি লৈছিলোঁ, x ধৰিছিলোঁ, গতিকে A ঠাইত x বহোৱা য'ত A আছে। তো x = কি হ'ব 180 ডিগ্ৰী মাইনাছ x। তো xটো ইফালে মাইনাছ হৈছে, সিফালে গ'লে কি হৈ যাব প্লাছ, অৰ্থাৎ x + x = 180 ডিগ্ৰী।
তো x দুটা যেতিয়া লগ লাগিব কি হ'ব 2x, তো 2x সমান কিমান হ'ব 180 ডিগ্ৰী। তো x টো উলিয়াব লাগিব, 2 টো ইফালে লৈ আহা 180 ডিগ্ৰী ডিভাইডেড বাই 2 ইকুৱেল টু 90। তো x টো কিমান পালা 90 ডিগ্ৰী। চোৱা x টো আমি কি ধৰিছিলো ওপৰত কোণ a ধৰা নাছিলো নে, মানে x টো যদি 90 ডিগ্ৰী হয় তেতিয়া মানে কোণ a টো কি হয় 90 ডিগ্ৰী হয়। তো যেতিয়া আমি এটা কোণ 90 ডিগ্ৰী পাই গলো তাৰ মানে কি হ'ল ত্ৰিভুজটো এটা কি হ'ব সমকোণী ত্ৰিভুজ হ'ব, যিহেতু এটা কোণ আমাৰ 90 ডিগ্ৰী আহিছে। হ'ল। তাৰপিছত আছে আমাৰ 4 নম্বৰ কুৱেশ্যনটো। 4 নম্বৰ কুৱেশ্যনটো পঢ়ি লোৱা কি কৈছে, ডেল এইটো যে আছে ন এই চিনটোক ডেল বুলি পঢ়া হয় ত্ৰিভুজৰ চিন। তো ডেল এল এম এন সমদ্বিবাহু ত্ৰিভুজ এল এম সমান এল এন এক্স কোণ এক্স আৰু কোণ ৱাই মান উলিওৱা। তো তোমালোকে যদি চিত্ৰটো চোৱা এইটো চিত্ৰ দিছে তোমালোকক, ত্ৰিভুজটো হ'ল এইটো এল এম এন আৰু ইয়াত কৈছে কি এল এনৰ লগত এল এমটো সমান হয়। আৰু তোমালোকে চাগে আগৰ ত্ৰিভুজৰ ধৰ্মত পাইছা বা এইটো চেপ্টাৰটো আছে চাগে, ধৰ্মখিনি যদি পঢ়িছা তোমালোকে গম পাবা। মইতো এতিয়ালৈকে দিয়া নাই ধৰ্মখিনি, কাৰণ তোমালোকৰ ধৰ্মখিনি জনাত কোনো ইণ্টাৰেষ্টে নাই, খালি অংক কৰি লাগে। তো কি হয় ইহঁতৰ দুটা বাহু যদি সমান হয় তেতিয়াহ'লে ইহঁতৰ বিপৰীত কোণ দুটাও সমান হয়, এনেকুৱা এটা ধৰ্ম আছিলে। তো আমি বাৰু কৰিম এতিয়া। প্ৰশ্নটো প্ৰথমে বুজি ল'লা, এইটো এটা ত্ৰিভুজ হয়, ইয়াৰ এল এন আৰু এল এমটো সমান হয়। এই কোণটো দিয়া আছে 80 ডিগ্ৰী, এইটো হ'ল ৱাই, এইটো হ'ল এক্স। আমি এতিয়া উলিয়াব লাগে কোনকেইটা কি হ'ব। তো তাৰ বাবে তো ইয়াত যদি চাওঁ আমাৰ চিত্ৰটো এইটো হ'ল হৈছে। তো কি লিখিছোঁ ধৰো এল এম এন এটা সমদ্বিবাহু ত্ৰিভুজ, এইটোতো যি দিয়া আছে সেইটোকে কৰিছোঁ। গতিকে কোণ পি আৰু কোণ কিউ সমান হ'ব। চোৱা এই চিত্ৰটোলৈ ভালকৈ মন কৰা, এইটো হ'ল মই অঁকা চিত্ৰ আৰু তোমালোকক মই কিতাপৰ চিত্ৰটো দেখাইছোঁ। কিতাপৰ চিত্ৰটো হ'ল এইটো। ইয়াত যদি চোৱা তোমালোকে কি পাৰ্থক্য দেখিছা, ইয়াত এই পি কোণটো কিতাপত নাই দেখিছা, কিউ কোণটো কিতাপত নাই। এইটো মই নিজে ধৰি লৈছোঁ। কিয় ধৰি লৈছোঁ, যাতে আমাৰ অংকটো কৰিবৰ কাৰণে সুবিধা হয়। আৰু অলপ আগত মই ক'লো ন এটা সমদ্বিবাহু ত্ৰিভুজৰ যদি দুটা বাহু সমান থাকে, সমানটো নিশ্চয় থাকিব সমদ্বিবাহুৰ। তো যদিহে এটা ত্ৰিভুজৰ দুটা বাহু সমান থাকে তেতিয়াহ'লে সিহঁতৰ বিপৰীত কোণ দুটাও কি হয় তোমালোকৰ সমান হয়। আৰু প্ৰশ্নটোত কৈছে কি এল এনটো কি হয়, এল এন বাহুটো এল এমৰ লগত সমান হয়। তো যদিহে এল এন বাহুটো এল এমৰ লগত সমান হয় তেতিয়াহ'লে এই কোণটো যিটো কিউ বুলি ধৰি লৈছোঁ ন, এই কোণটো এইখিনিৰ লগত সমান হ'ব, যিটো আমি কি বুলি ধৰিছোঁ পি বুলি ধৰি লৈছোঁ। হৈছে। তো চিত্ৰতে এনেকৈ পি কিউ বুলি দেখাই দিলেই হ'ল, এক্সট্ৰাকৈ লিখা দৰকাৰ নাই। তো আমি কি পাম, কোণ পি সমান কোণ কিউ হ'ল। এতিয়া তোমালোকে চিত্ৰটোলৈ ভালকৈ মন কৰা। চিত্ৰটো এইখিনিৰ পৰা যদি ষ্টাৰ্ট কৰা, এইখিনিৰ পৰা ষ্টাৰ্ট কৰি এইখিনিৰ পৰা এনেকৈ আহিলে এইটো এটা ত্ৰিভুজ নহ'বনে? নিশ্চয় ত্ৰিভুজ হ'ব, হয় নহয়? তো যদিহে ত্ৰিভুজটো এইখিনিৰ পৰা আমি ধৰোঁ, এইখিনিৰ পৰা এনেকৈ আহিল, এইখিনিৰ পৰা এনেকৈ আহি এইখিনি, এই বাহিৰৰ কথাখিনি বাদ দিয়া, ঠিক আছে? তো এইটো এটা ত্ৰিভুজ হ'ল, হয় নহয়? এতিয়া ইয়াত কেইটা কোণ আছে, এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ। আৰু তোমালোকে কি জানা, এই ত্ৰিভুজটোৰ গোটেই তিনিটা কোণৰ যোগফল কিমান হ'ব লাগে 180 ডিগ্ৰী। আৰু লগতে কি জানা, এই কোণটোৰ লগত এই কোণটো সমান হয়। হৈছে। তো গতিকে কি হ'ব, আমি জানো যে মানে এই কোণটো 80 ডিগ্ৰী, এই কোণটো পি আৰু এই কোণটো কিউ। গতিকে 80 ডিগ্ৰী প্লাছ পি প্লাছ কিউ ইকুৱেল টু 180 ডিগ্ৰী, মানে তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী পাই গ'লোঁ। হৈছে। এতিয়া আমি কি জানো পি লগত কিউ সমান, গতিকে আমি কিউ ঠাইত পিও বহাব পাৰিম, কাৰণ ইয়াত পাই আহিছোঁ পি সমান কি হয় কিউ। লিখিব পাৰে, এইটো 1 নম্বৰ দি দিব পাৰা, এই ওচৰতে লিখি দিব পাৰা 1ৰ পৰা পাইছোঁ বুলি। এনেকৈ তোমালোকৰ ওপৰত ডিপেণ্ড কৰে, নিলিখিলেও কোনো কথা নাই, কাৰণ দেখিলে গমেই পাব। তেতিয়া কি হৈ গ'ল, 80 ইকুৱেল টু এই পি দুটা আহি গ'ল, দুটাক লগ লগাই দিয়ে 80 ডিগ্ৰী প্লাছ 2p ইকুৱেল টু 180 ডিগ্ৰী। তো 80 ডিগ্ৰীটো সোঁফালে লৈ আহা, তেতিয়া কি হ'ব 2p ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 80, অৰ্থাৎ তাৰপিছত লাইনটো আহি যাব 180 পৰা 82 বিক কৰা, থাকিব কিমান 100 ডিগ্ৰী। তো হ'ব 2p ইকুৱেল টু 100 ডিগ্ৰী। যিহেতু পি উলিয়াব লাগিব, 2টো ইফালে লৈ আহিলে কি হ'ব p ইকুৱেল টু 100 ডিভাইডেড বাই 2, অৰ্থাৎ p মানটো কিমান আহিব তোমালোকৰ 50 ডিগ্ৰী। তো যদিহে তোমালোকৰ পিটো 50 ডিগ্ৰী হয় তেতিয়াহ'লে তোমালোকৰ কিউটো কিমান হ'ব 50 ডিগ্ৰী হ'ব, কাৰণ পি আৰু কিউ দুইটা আমি সমান বুলি ধৰি লৈছোঁ। গতিকে পিটো যদি 50 ডিগ্ৰী আহে, কিউটো তোমালোকৰ কি হ'ব 50 ডিগ্ৰী হ'ল। তো পি আৰু কিউ আমি উলিয়ালোঁ। তো তোমালোকে ভাবিব পাৰা পি আৰু কিউ কিয় উলিয়াইছো না, পি আৰু কিউ এইকাৰণে উলিয়াইছোঁ যাতে আমি এক্স আৰু ৱাই উলিয়াব পাৰোঁ। তো এতিয়া যদি চোৱা এই কোণটো চোৱা, ভালদৰে মন কৰা, এডাল সৰল ৰেখা হৈ থকা নাই জানো, এই লাইনডাল এডাল সৰল ৰেখা নিচিনা হৈ আছে। আৰু ইয়াৰ এটা চাইডে এই কোণটো, গোটেই কোণটো এটা সৰল কোণ হৈ থকা নাই জানো, নিশ্চয় হৈ আছে। আৰু তোমালোকে কি জানা, এটা সৰল কোণৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী। তাৰমানে কোণ পি আৰু কোণ ৱাই যোগ কৰিলে তোমালোকে কিমান পাব লাগিব 180 ডিগ্ৰী। এতিয়া তোমালোকে পি মানটো পাই গ'লা, তো ৱাই মানটো নিশ্চয় উলিয়াব পাৰিবা, হয় নহয়? তো গতিকে তোমালোকৰ কি হ'ব,
কোণ P প্লাছ কোণ Y ইকুৱেল টু কিমান 180 ডিগ্ৰী কিহৰ কাৰণে ৰৈখিক জোৰ হৈছে কোনটো নামটো ৰৈখিক জোৰ বুলিও কয় সৰল কোণ বুলিও কয় তোমালোকৰ কিতাপত ৰৈখিক জোৰ বুলি ব্যৱহাৰ কৰিছে ক'বাত সৰল কোণ বুলিও কৰিছে তো গতিকে P টো 50 ডিগ্ৰী যেতিয়া পাই গলা তো Y টো ওলাই যাব 180 ডিগ্ৰী মাইনাছ 50 সমান কিমান হ'ব 130 ডিগ্ৰী তো Y টো আহিল তোমালোকৰ 130 ডিগ্ৰী তো Y টো যদি 130 ডিগ্ৰী হয় তোমালোকৰ X টো 130 হ'ব কাৰণ তোমালোকে Q টো কিমান পাইছা 50 ডিগ্ৰী পাইছা নহয় তো ঠিক তেনেদৰে এটো লিখিব পাৰা প্লাস Q প্লাস X ইকুয়াল টু 180 ডিগ্ৰী ৰৈখিক জোৰ 50 প্লাস X ইকুয়াল টু 180 ডিগ্ৰী তো X ইকুয়াল টু 180 পৰা 50 গলে বাকি থাকিব কিমান 130 হৈছে কাৰণ একে নহয় জানো এটো লগত এটো এনেকে এটা সৰল কোণ হৈ আছে ইয়াতো এটা ৰৈখিক জোৰ বা সৰল কোণ কৰি আছে হয় নহয় গতিকে Q আৰু X মিলি কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে তো গতিকে এইখিনি তোমালোকে কৰিবৰ কাৰণে তোমালোকৰ ধৰ্মখিনি বহুত ভালদৰে মনত থাকিব লাগিব আৰু একদম সৰু সৰু ধৰ্ম মনত থাকিবই লাগিব ঠিক আছে তাৰ পিছত 5 নম্বৰটো চোৱা 5 নম্বৰৰ কৈছে কি চিত্ৰ 1ত মানে এইটো চিত্ৰ AB সমান BO AB সমান BO হৈছে প্ৰশ্নত কোৱা প্ৰতিটো কথা ভালদৰে মন কৰিবা OA সমান OC অৰ্থাৎ OA সমান OC তো ইয়াৰ পৰা কি বুজিলা চোৱা চিত্ৰটোলৈ মন কৰা এইটো এটা ত্ৰিভুজ হল লগতে এইটো এটা ত্ৰিভুজ দুটা ত্ৰিভুজ সোমাই আছে আৰু কৈছে কি এইটো বাহুৰ লগত এইটো সমান তাৰ মানে এই ত্ৰিভুজটো তোমাৰ কি হৈ গল সমদ্বিবাহু ত্ৰিভুজ আৰু কৈছে যে OC লগত OA সমান তাৰ মানে এই ত্ৰিভুজটো তোমাৰ কি হৈ গল সমদ্বিবাহু ত্ৰিভুজ মানে ইয়াত দুটা ত্ৰিভুজ আছে সেই দুইটা ত্ৰিভুজে কি হয় তোমাৰ সমদ্বিবাহু ত্ৰিভুজ হয় তো আমি প্ৰশ্নটোৰ পৰা সেইখিনি বুজিলো এতিয়া আমাক উলিয়াব দিছে কি P কিমান হ'ব Q কিমান হ'ব হৈছে তো কৰিছো কেনেকৈ সেইটো চোৱা দিয়া আছে AB সমান BO OA সমান OC তো সেইখিনিটো লিখি লবা তাৰপিছত যদি AB সমান BO হয় মানে AB সমান যদি BO হয় তেন্তে ABO এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব এটোটো মই অলৰেডি কৈছো ন যদি হে এই বাহুটো এইটো বাহুটো সমান হয় তেতিয়া হলে এইটো যেটো ত্ৰিভুজ হ'ব এই ত্ৰিভুজটো তোমালোকৰ এটা কি ত্ৰিভুজ হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব হল আৰু তোমালোকে যে চিত্ৰটোত মন কৰা কেইটামান নতুন কোণ দেখা পাবা যিকিটা মই নিজে বনোৱা হয় কাৰণ অংকটো কৰিবৰ কাৰণে ইয়াত চোৱা তোমালোকৰ কিতাপত এইখিনিত একো কোণ দিয়া নাই হয় নহয় এইখিনি একো দিয়া নাই মই ইয়াৰ নাম কি ধৰিছো এফালে X দিছো এফালে Y দিছো কাৰণ আমি কোনকিটা উলিয়াব লাগিব ন বেলেগ P আৰু Q উলিয়াবৰ কাৰণে আমি এইকিটা উলিয়াব লাগিব তো সেই কাৰণে এটা নাম দি লৈছো আৰু ইয়াতো যদি চোৱা এইখিনিত একো কোণ নাই এইখিনিত কি দিছো মই নাম দিছো N জাস্ট মই নামটো দিছো বাকি একো কৰা নাই যাতে লিখিবৰ কাৰণে কৰিবৰ কাৰণে সুবিধা হয় তাৰ পিছত এতিয়া যেহেতু এইটো এটা সমদ্বিবাহু ত্ৰিভুজ হৈ গল এই ত্ৰিভুজটো এটা কি ত্ৰিভুজ হৈ গল সমদ্বিবাহু ত্ৰিভুজ কিহৰ কাৰণে কাৰণ AB লগত OB সমান হয় তো সমদ্বিবাহু ত্ৰিভুজৰ ধৰ্ম কি হয় সিহঁতৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা কি হয় তোমালোকৰ সমান হয় তাৰ মানে এইটো যদি ত্ৰিভুজ চোৱা এইটো বাহু আৰু এইটো বাহু সমান তো ইহঁতৰ বিপৰীত কোণ দুটা হ'ব এইটো কোণ আৰু এইটো কোণ ঠিক আছে তাৰ মানে এই কোণটোৰ লগত এই কোণটো তোমালোকৰ কি হ'ব সমান হ'ব বুজিছা কথাটো তো সেই কাৰণে কি লিখিছো কোণ P সমান কোণ X কিহৰ কাৰণে সমদ্বিবাহু ত্ৰিভুজৰ কাৰণে এতিয়া কি গম পালা এই যেটো ত্ৰিভুজ হল এই ত্ৰিভুজত তিনটা কোণ পালা এটা কোণ এইটো এটা কোণ এইটো এটা কোণ এইটো আৰু লগতে কি গম পালা এই কোণটো ইয়াৰ লগত সমান হয় কিহৰ কাৰণে সমদ্বিবাহু ত্ৰিভুজৰ কাৰণে তো এতেকে কোণ 60 ডিগ্ৰী প্লাস কোণ P প্লাস X কিহৰ কাৰণে কাৰণ এটা ত্ৰিভুজৰ তিনটা কোণৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় এতিয়া 62 আমাক দিয়া আছে তো তাত প্ৰবলেম নাই P টো আমি কি ধৰিছো X ৰ লগত সমান ধৰিছো গতিকে আমি X ৰ ঠাইত কি বহাব পাৰো P তো X ৰ ঠাইত আমি কি বহাই দিলো P বহাই দিলো তো ইফালে আছে 180 ডিগ্ৰী তো কি হ'ব এতিয়া তো 60 ডিগ্ৰী প্লাস 2P ইকুৱেল টু কিমান 180 ডিগ্ৰী তো 60 ডিগ্ৰীটো কি কৰা সোঁফালে লৈ আহা তো 2P সমান 180 ডিগ্ৰী মাইনাস 60 ডিগ্ৰী তো 180 পৰা 60 গলে বাকি থাকিব 120 তো P লগত 2 আছে 2 টো ইফালে লৈ আহা গতিকে P ইকুৱেল টু কিমান হ'ব 120 ডিগ্ৰী ডিভাইডেড বাই 2 অৰ্থাৎ P টো তোমালোকে কিমান পাই গলা 60 ডিগ্ৰী তো P টো যেতিয়া 60 ডিগ্ৰী পালা তো X টো কিমান 60 ডিগ্ৰী নাপাবা জানো কাৰণ P আৰু X দুইটা সমান হয় যদি P টো 60 ডিগ্ৰী X টো 60 ডিগ্ৰী তো এইখিনিৰ পৰা কি গম পালা এই কোণটো তোমালোকৰ কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী আৰু এই কোণটো তোমালোকৰ কিমান হ'ব 60 ডিগ্ৰী সো X টো উলিওৱা দৰকাৰ কিয় আছে X টো উলিওৱা দৰকাৰ এই কাৰণে আছে কাৰণ এটো উলিয়ালেহে আমি এইখিনি উলিয়াব পাৰিম তো ইয়াত যদি সো ওচৰতে মই 120 লিখি থৈছো দেখিছা কিহৰ কাৰণে তোমালোকে যদি মন কৰা এটো এটা তোমালোকৰ ৰৈখিক জোৰ হৈ থকা নাই জানো
এটা ৰৈখিক জোৰ হৈ আছে এডাল লাইনৰ এটা ফালৰ মুঠ কোণটো ৰৈখিক জোৰ হয় তো গতিকে এই ৰৈখিক জোৰ দুটাৰ যোগফল কিমান হ'ব লাগে 180 ডিগ্ৰী তাৰ মানে x ৰ লগত y যোগ কৰিলে তোমালোকে 180 ডিগ্ৰী পাব লাগে যদি x টো 60 ডিগ্ৰী পাই গ'লে y টো কিমান ডিগ্ৰী হ'ব 120 ডিগ্ৰী হ'ব গতিকে y টো কি লিখিছো 120 ডিগ্ৰী লিখিছো তো এইখিনি হ'ল এতিয়ালৈকে তো এতিয়া আৰু কাম আছে কি q টো উলিয়াব লাগিব p টো আমি অলৰেডি উলিয়াইছো q টো উলিয়াম এতিয়া তো এইটো লিখা হৈ আছে তো তোমালোকে লিখি ল'বা মই নাই বুলি ভাবিছিলো মানে এইখিনি মই আগতে কৰা অংক হয় তো চিত্ৰৰ পৰা কি কোণ x প্লাছ কোণ y ইকুৱেল টু 180 ডিগ্ৰী চিত্ৰটো কৈছোৱে কিয় হয় কাৰণ ৰৈখিক জোৰ হয় এই ব্ৰেকেটত লিখিব পাৰা ৰৈখিক জোৰ বুলি তো x টো অলৰেডি তোমালোকে 60 ডিগ্ৰী পালা তো y টো তোমালোকে কি পালা 120 ডিগ্ৰী হ'ল তাৰপৰা এতিয়া আমি q টো উলিয়াব লাগিব q টো উলিয়াবৰ কাৰণে কি কৰিম আমি নেক্সট ত্ৰিভুজটো চাব লাগিব এই ত্ৰিভুজটো চাব লাগিব এই ত্ৰিভুজটো চাব লাগিব তেতিয়াহে আমি q টো উলিয়াব পাৰিম ন হয় নহয় তো আমি এতিয়া কোনটো ত্ৰিভুজ চাব লাগিব এই ত্ৰিভুজটো চাব লাগিব আৰু ইয়াত আমি কি গম পাওঁ অনলি এটা কোণ গম পাওঁ সেইটো হয় তোমালোকৰ কি 120 ডিগ্ৰী কাৰণ এইটো আমি অলপ আগতে উলিয়াইছো আৰু প্ৰশ্নত কৈছে কি এই কোণটোৰ লগত তোমালোকৰ এই কোণটো সমান হ'ব মানে এই ত্ৰিভুজটো এটা তোমালোকৰ কি হয় সমদ্বিবাহু ত্ৰিভুজ যদিহে এই বাহুটোৰ লগত এই বাহুটো সমান হয় তেতিয়াহ'লে এই কোণটোৰ লগত এই কোণটো সমান নহ'ব জানো নিশ্চয় হ'ব কিহৰ কাৰণে এই বাহুটোৰ লগত সমান মানে এই ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটাই কি হয় সমান হয় গতিকে কিউৰ লগত এই কোণটো কি হ'ব সমান হ'ব তো তাকে লিখিছো ইয়াত চোৱা যদি OA সমান OC কাৰণ প্ৰশ্নটো দিয়া আছে তেন্তে ত্ৰিভুজ AOC এটা সমদ্বিবাহু ত্ৰিভুজ গতিকে কোণ A ইকুৱেল টু কোণ Q হ'ল তো এতিয়া তিনিটা কোণ পাই গ'লো ন তিনিটা কোণৰ ভিতৰত কি হ'ল এইটো হ'ল Q এইটো হ'ল y ধৰি লৈছো আমি y এইটো আমি কি ধৰি লৈছো n হয় নহয় গতিকে q প্লাছ y প্লাছ n সমান কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে আৰু n আৰু q টো সমান হয় কিহৰ কাৰণে সমান হয় সমদ্বিবাহু ত্ৰিভুজৰ ধৰ্মৰ কাৰণে ইয়াত আমি লিখিছো তো গতিকে n ৰ ঠাইত আমি q বহালো তাৰপৰা এইখিনিত y মানটো আমি অলৰেডি উলিয়াইছো অলপ আগত 120 ডিগ্ৰী তো 120 ডিগ্ৰীটো ইফালে লৈ আহা 180 ডিগ্ৰী মাইনাছ 120 তো এনসাৰ আহিব 60 ডিগ্ৰী তো ইফালে q আৰু q লগ লাগি কি হ'ব 2q তো 2 টো ইফালে লৈ আহে 60 ডিভাইডেড বাই 2 অৰ্থাৎ q টো তোমালোকে কিমান পালা 30 ডিগ্ৰী অৰ্থাৎ p টো পালা 60 ডিগ্ৰী আৰু q টো পালা 30 ডিগ্ৰী হৈছে তো এইখিনিয়ে আছিলে 5 নম্বৰ লৈকে বাকি 6 7 আৰু 8 বেলেগ এটা ভিডিঅ'ত কৰিম নহলে বহুত দীঘল হৈ যাব